ভাৰতৰ বিৰুদ্ধে এটাৰ পিছত আনটো স্থিতি লোৱা মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখনে আন এক কু অভিসন্ধি ৰচনা কৰিছে। এইবাৰ তিস্তাক লৈ এই কু অভিসন্ধি ৰচনা কৰিছে ভাৰত বিদ্বেষী বাংলাদেশে। চীনক লগত লৈ তিস্তা মহাপৰিকল্পনাক চূড়ান্ত ৰূপ দিয়াৰ বাবে আগবাঢ়িছে বৰ্তমান বাংলাদেশ। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। তিস্তাক নতুন ৰূপ দিয়াৰ মাষ্টাৰ প্ল্যান, তিস্তা মাষ্টাৰ প্ল্যান বা তিস্তা মহাপৰিকল্পনা আৰু তিস্তা মহাপৰিকল্পনা কেতিয়া বাস্তৱ ৰূপ দিয়াৰ বাবে অগ্ৰসৰ হৈছে বাংলাদেশ, তাকো চীনক লগত লৈ। চীনৰ সৈতে কেইবালানিও বৈঠকত মিলিত হৈ বাংলাদেশ এই মুহূৰ্তত অগ্ৰসৰ হৈছে তিস্তা মহাপৰিকল্পনাক চূড়ান্ত ৰূপত কাৰ্যকৰী কৰিবলৈ। ভাৰতৰ বিৰুদ্ধে এটাৰ পিছত আনটো স্থিতি গ্ৰহণ কৰিছে বাংলাদেশে। বাংলাদেশত ৰাজনৈতিক অস্থিৰতা, বাংলাদেশত সাম্প্ৰদায়িক সংঘৰ্ষ, সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনা, লগতে ভাৰত বিৰোধী বিভিন্ন ধৰণৰ প্ৰৰোচনামূলক মন্তব্য, উচতনিমূলক মন্তব্য, বিভিন্ন কাৰণত এতিয়া কূটনীতি সলনি হৈ পৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা দেশান্তৰিত হোৱাৰ পিছতে ভূ ৰাজনীতি সলনি হৈছে, বাংলাদেশৰ কূটনীতি সলনি হৈছে, ভাৰতৰ সৈতে এটা শত্ৰুতাপূৰ্ণ সম্পৰ্ক এই মুহূৰ্তত ভাৰত বাংলাদেশৰ মাজত বিৰাজ কৰি আছে। শ্বেখ হাছিনা দেশান্তৰিত হোৱাৰ পিছতে অতি তিক্ততাপূৰ্ণ হৈ উঠিছে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক। আৰু তাৰ মাজতে এতিয়া ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখনে চীনক লগত লৈ আন এক অভিসন্ধি ৰচনা কৰিছে, আন এক পৰিকল্পনাক বাস্তৱত ৰূপ দিয়াৰ বৰ্তমান চেষ্টাত ব্ৰতী হৈছে। আৰু সেয়া হৈছে তিস্তাক নৰূপত গঢ়ি তোলাৰ মহাপৰিকল্পনা বা তিস্তা মাষ্টাৰ প্ল্যান। তাক বাস্তৱত ৰূপ দিয়াৰ বাবে এই মুহূৰ্তত আগবাঢ়িছে। শেহতীয়াকৈ বাংলাদেশৰ জলসম্পদ, বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উপদেষ্টা নাম হৈছে তেওঁৰ সৈয়দা ৰিজৱানা হাছান। তেওঁ উপদেষ্টাগৰাকীয়ে ইতিমধ্যে বাংলাদেশৰ আৰু চীনৰ সহযোগত এই তিস্তাক নৰূপ দিয়াৰ যি মহাপৰিকল্পনা বা মাষ্টাৰ প্লেন তাক কাৰ্যকৰী কৰা হ'ব বুলিও আনুষ্ঠানিকভাৱে এটা বিবৃতিত প্ৰকাশ কৰিছে বা তেওঁ মন্তব্য প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে শ্বেখ হাছিনাৰ যি শাসনকাল, শ্বেখ হাছিনা প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ছোৱাত ভাৰত চৰকাৰৰ সৈতে তিস্তা মহাপৰিকল্পনা সম্পন্ন কৰাৰ কথা আছিল। ভাৰতৰ সৈতে বাংলাদেশৰ তিস্তা মহাপৰিকল্পনাক বাস্তৱত ৰূপ দিয়াৰ বা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেইবালানি আলোচনাও হৈছিল। কিন্তু যেতিয়াই শ্বেখ হাছিনা দেশান্তৰিত হ'ল তেতিয়াই এই প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিল। স্থবিৰ হোৱাই নহয়, সম্পূৰ্ণ কূটনীতিয়ে সলনি কৰি পেলালে বাংলাদেশে, যি ভাৰতৰ সহযোগত বাংলাদেশে স্বাধীনতাৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছিল। অতীতক এতিয়া পাহৰি, পুৰণি শত্ৰুক এতিয়া মিত্ৰতা কৰি এতিয়া ভাৰতৰ বিৰুদ্ধে কু অভিসন্ধিত লিপ্ত হৈছে বাংলাদেশ। পাকিস্তানৰ সহযোগত ভাৰতক অস্থিৰ কৰাৰ পৰিকল্পনা এটাৰ পিছত আনটো ফাদিল হৈছে। সৌসিদিনা আঠজনীয়া ISIৰ এটা দল ছদ্ম নামেৰে বাংলাদেশত প্ৰায় এমাহ দিন কটাই যোৱাৰ দৰে অতি চাঞ্চল্যকৰ বিস্ফোৰক তথ্য প্ৰকাশ পাইছে, য'ত নেকি উত্তৰ পূৰ্বাঞ্চল বা ভাৰতৰ লোকক ভাৰত বিৰোধী স্থিতিত লিপ্ত কৰাৰ বাবে এটা ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা তথ্য ভাৰতীয় চোৰাংচোৱা ৰয় লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে তেনেধৰণৰ এটাৰ পিছত আনটো কু অভিসন্ধি ৰচনা কৰি গৈছে বাংলাদেশে ভাৰতক অস্থিৰ কৰিবলৈ। এতিয়া চীনৰ সৈতে কেইবালানিও বৈঠকত মিলিত হৈছে এই পৰিকল্পনাক বাস্তৱত ৰূপ দিয়াৰ বাবে। উল্লেখযোগ্য যে তিস্তা নদীৰ পানী যি বিনিময় চুক্তি, সেই পানী বিনিময় চুক্তি, এই পানী বিনিময় চুক্তিৰ বাবে নতুন দিল্লীৰ সৈতে বাংলাদেশে বৈঠকত মিলিত হৈছিল। কিন্তু হঠাৎ এই পৰিকল্পনা এতিয়া সলনি কৰিলে, যি নেকি উত্তৰ পূৰ্বাঞ্চল বা ভাৰতৰ বাবে এটা বিপদৰ এক সংকেত, এক বিপদৰ আশংকা এই মুহূৰ্তত বৃদ্ধি পাইছে। ভাৰতৰ বাবে চীনৰ সৈতে বাংলাদেশৰ এই তিস্তা মহাপৰিকল্পনাক চূড়ান্ত ৰূপ দিয়া বিষয়টো কোনোপধ্যেই সহজ হৈ নাথাকিব বা ভাৰতৰ পক্ষে বৰ বিশেষ এটা ইতিবাচক নহ'ব। ভাৰতৰ বাবে ই বিপদ কঢ়িয়াই অনাৰ এই মুহূৰ্তত আশংকা বৃদ্ধি পাইছে, আশংকা ঘনীভূত হৈছে। কাৰণ উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশে ধাৰাবাহিকভাৱে টাৰ্গেট কৰি আহিছে, যি নেকি মহম্মদ ইউনুছৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ সেনাৰ মেজৰ জেনেৰেলৰ পৰা আৰম্ভ কৰি বিভিন্নজনে ভাৰতৰ চিকেন নেক অৰ্থাৎ শিলিগুৰি কৰিডৰক লৈ বিভিন্ন ধৰণৰ প্ৰৰোচিত মন্তব্য কৰি আহিছে। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙক সাক্ষাৎ কৰি উত্তৰ পূৰ্বাঞ্চলত চিকেন নেক আক্ৰমণ কৰাৰ এটা প্ৰস্তাৱ যেন আগবঢ়াইছিল মহম্মদ ইউনুছে। তাৰ পিছতে
পেহেলগাম কাণ্ডক লৈ ভাৰত আৰু পাকিস্তানৰ যে সংঘাত হৈছিল সেই সংঘাতৰ বেলিকাও বাংলাদেশৰ এজন জ্যেষ্ঠ সেনাৰ মেজৰে প্ৰৰোচনামূলক মন্তব্য কৰি পাকিস্তানক কৈছিল যদি ভাৰতে পাকিস্তানৰ ওপৰত প্ৰতিশোধ লয় তেতিয়াহ'লে পাকিস্তানক উত্তৰ পূৰ্বাঞ্চল আক্ৰমণ কৰিবলৈ প্ৰৰোচিত কৰিছিল তাকে লৈ সংঘাত বিগত সময়ছোৱাত বৃদ্ধি পালে ভাৰতৰ সৈতে ভাৰতে সকলো কূটনৈতিক সম্পৰ্ক সেট কৰিলে বাংলাদেশৰ সৈতে ভাৰতে সকলো বাণিজ্যিক সম্পৰ্ক সেট কৰিলে বাণিজ্যিক আদান প্ৰদান সকলো বন্ধ কৰি দিলে বাংলাদেশৰ সৈতে ইও বাংলাদেশত এটা মুখ্যম আঘাত হানিলে বাংলাদেশৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পৰিল ভাৰতৰ এই ধৰণৰ এটা সিদ্ধান্তত বাণিজ্যিক সম্পৰ্ক সেট কৰাৰ সিদ্ধান্তত গতিকে অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে চৌদিশে অস্থিৰতা এতিয়া বাংলাদেশত আৰু সেই অস্থিৰ বাংলাদেশে এতিয়া ভাৰতৰ বিৰুদ্ধে এনে ধৰণৰ কূটনৈতিক পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে তাকো চীনৰ সহযোগত শেহতীয়াকৈ পাকিস্তানৰ প্ৰতিনিধি বাংলাদেশৰ প্ৰতিনিধি আৰু চীনৰ প্ৰতিনিধিয়ে চীনৰ কুমলিঙত এক গোপন বৈঠকত মিলিত হৈছিল সাৰ্কৰ পৰা ভাৰতক উলিয়াই একাখৰীয়া কৰি নিজাকে সাৰ্ক দেশসমূহক গঠন কৰাৰ গোট এটা সৃষ্টি কৰাৰ এক অভিসন্ধিত লিপ্ত হৈছিল যোৱা 19 জুনত এক গোপন বৈঠকত মিলিত হৈছিল চীনৰ কুমলিঙত তিনিও ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে গতিকে এনেসমূহ কূটনৈতিক বা এনেসমূহ ষড়যন্ত্ৰৰ কথা সময়ে সময়ে পোহৰলৈ আহি আছে আৰু এবাৰ তিস্তা মহাপৰিকল্পনাৰ কথাই এতিয়া অশনি সংকেত কঢ়িয়াই আনিছে ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ সৈতে ভাৰতৰ সংযোগৰ যিটো মূল স্থান ভৌগোলিকভাৱে অত্যন্ত এটা গুৰুত্বপূৰ্ণ স্থান ভৌগোলিক দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ চিকেন নেক বা শিলিগুৰি কৰিডৰ কাৰণ শিলিগুৰি কৰিডৰৰ নিচেই কাষতে আছে বাংলাদেশ সীমান্ত আৰু সেই বাংলাদেশ সীমান্তত অৰ্থাৎ চিকেন নেকৰ কাষতে বাংলাদেশত বায়ুসেনা ঘাটি স্থাপনৰো ইতিমধ্যে পৰিকল্পনা গ্ৰহণ কৰি আছে বাংলাদেশে চীনৰ সহযোগত বায়ুসেনাৰ ঘাটি স্থাপন কৰিব নিৰ্মাণ কৰিব বাংলাদেশে ইতিমধ্যে চীনৰ শীৰ্ষ বিষয়াই সেই স্থান পৰিদৰ্শন কৰি গৈছে চিকেন নেকৰ নিচেই ওচৰতে আছে ভাৰত বাংলাদেশৰ সেই সীমান্ত য'ত নেকি সীমান্তৱৰ্তী ৰংপুৰৰ লালমনিৰহাট সেই লালমনিৰহাটত ৰংপুৰৰ লালমনিৰহাটত বায়ুসেনা ঘাটি তৈয়াৰ কৰাৰ ইতিমধ্যে যোজা চলাইছে ঢাকাই যাৰ বাবে ৰংপুৰ ভাৰতীয় সীমান্তৰ পৰা মাত্ৰ 20 কিলোমিটাৰ নিলগত থকা এটা স্থান হৈছে ভাৰতীয় সীমান্তৰ পৰা মাত্ৰ 20 কিলোমিটাৰ নিলগত থকা এটা স্থান ৰংপুৰ আৰু সেই ৰংপুৰৰ লালমনিৰহাটতে বায়ুসেনা ঘাটি স্থাপন কৰিব ঢাকাই যাৰ বাবে চীনে ইতিমধ্যে সেই ভূমিও পৰিদৰ্শন কৰি আহিছে লগতে বাংলাদেশক চীনে উচতনি দি আহিছে তাত এটা বায়ুসেনাৰ ঘাটি নিৰ্মাণ কৰিবলৈ গতিকে এনে সময়ত তিস্তা মহাপৰিকল্পনাও চীনৰ সৈতে মিলি বাংলাদেশে কাৰ্যকৰী কৰাটো নতুন দিল্লীৰ বাবে মুঠেও ইতিবাচক নহয় বুলি এই মুহূৰ্তত চৰ্চা আৰম্ভ হৈছে গতিকে এনে ধৰণৰ ভূ ৰাজনীতি সলনি হৈছে কূটনীতি সলনি হৈছে যাৰ পৰিপ্ৰেক্ষিতত এটাৰ পিছত আনটো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ভাৰতৰ সন্মুখত বাংলাদেশে মুঠৰ ওপৰত শেখ হাছিনাৰ দেশান্তৰিত হোৱাৰ পিছৰে পৰাই এই সম্পৰ্ক চূড়ান্ত ৰূপত বিঘ্নিত হৈছে আৰু পাকিস্তানৰ ISI সহযোগত ভাৰতক অশান্ত কৰাৰ বহু ব্লুপ্ৰিণ্ট ইতিমধ্যে ফাদিল কৰিছে ভাৰতীয় চোৰাংচোৱাই একে সময়তে চীনক ভালৰি লগাবলৈ ইতিমধ্যে মহম্মদ ইউনুছে উত্তৰ পূৰ্বাঞ্চল দখল কৰিবলৈ প্ৰৰোচিত কৰিছে কাৰণ বংগোপসাগৰৰ একমাত্ৰ অভিভাৱক হেনো বাংলাদেশ গতিকে চিকেন নেক দখল কৰি সমগ্ৰ বাংলাদেশলৈ ব্যৱসায় বিস্তাৰ কৰিবলৈ চীনক প্ৰৰোচিত কৰি আহিছে মহম্মদ ইউনুছে তাকে লৈ ভাৰতে ইতিমধ্যে সকিয়নি দিছে বাংলাদেশক ভাৰতে বাংলাদেশৰ সৈতে সকলো বাণিজ্যিক সম্পৰ্ক সেট কৰিছে আৰু এইবাৰ তিস্তা মহাপৰিকল্পনাক চূড়ান্ত ৰূপ দিবলৈ আগবাঢ়িছে যি বিষয়টো এতিয়া এক চিন্তনীয় উদ্বেগজনক বিষয় হিচাপে পৰিগণিত হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভাৰতৰ বাবে এতিয়া চিকেন নেক ভৌগোলিকভাৱে অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিশ অত্যন্ত গুৰুত্বপূৰ্ণ স্থান গতিকে সেই স্থানকে টাৰ্গেট কৰি লৈ এতিয়া সীমান্তৰ পৰা মাত্ৰ 20 কিলোমিটাৰ নিলগত থকা ৰংপুৰত এতিয়া বাংলাদেশে বায়ুসেনা ঘাটি স্থাপন কৰিব তাকো চীনৰ সহযোগত গতিকে চৌদিশৰ পৰা অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় এয়া কেনেদৰে লয় ভাৰত চৰকাৰে এই বিষয়টো পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো